নমস্কাৰ অসমবাসী, মই তাপস বৈশ্য। এইখিনি চাওকচোন, লেণ্ডশ্লাইড জোন হৈ আছে, সেইটো চাওক, পোষ্টাৰ মাৰা আছে লেণ্ডশ্লাইড জোন। আৰু ৰাতিৰ পৰা জেগা পূৰা বন্দী হৈ আছিল, এতিয়াহে খালী কৰিলে বোলে। তো চাওক, দেখিছেনে এইবিলাক পূৰা লেণ্ডশ্লাইড হৈ আছে। আৰু এইবিলাক চাওক, পূৰা ৰাস্তাত শিল। এইবিলাক চাওক, আৰু কষ্টৰ কথা কি ক'ম। 11 লিটাৰ গংগাত জল লৈ হাৰিদুৱাৰৰ পৰা, অসমৰ পৰা আহি খোজকাঢ়ি আজি চাওকচোন কেনেকুৱা জেগাত আছোঁ। মানুহে যে কয় জন্ম মৃত্যু বিবাহ কেতিয়া কাৰ কপালত আহে কোনেও নাজানে। আৰু ইমান কষ্ট হৈ আছে গাইজ, কি ক'ম, বহুত কষ্ট হৈ আছে। আৰু ভৰিত এইটো কিবা এটা ওলাই আছে চাওকচোন, মানে ভৰিখন ফুলিও আছে। নাই নাই, বহুত কষ্ট হৈ আছে। আৰু কি ক'ম গাইজ, আজি মোৰ প্ৰায় 3 মাহতকৈও অধিক হৈ গ'ল অসমৰ পৰা আহি অহা। মই মানে ইমান কষ্ট হৈ আছে গাইজ, মুখেদি কথা ওলোৱা নাই। ইফালে গংগাত জলখিনি লৈ বাবাৰ আশীৰ্বাদ লৈ আগুৱাই আছোঁ। আজি মোৰ 98 দিন, আৰু 2 দিন গ'লে 100 দিন হৈ যাব। আৰু ৰাস্তা চাওকচোন, একফালে জংগলী জন্তুৰ ভয়, জীৱ জন্তুৰ ভয়। আগতে মানুহ দুটামানে কৈছে যে অলপ সাৱধানে যাবা। তাতে আৰু আজি লেণ্ডশ্লাইড হৈ আছে, গাড়ী চাড়ী বেছি চলাও নাই। চাওকচোন কিমান ৰিক্স জীৱনটোত লৈ আগুৱাই আছোঁ। যদি বাবাৰ আশীৰ্বাদত ভালে ভালে ঘৰ অসম ঘূৰি যাওঁ, তেনেহ'লে গাইজ লগ পাম আকৌ এবাৰ। মনটো বহুত বেয়া লাগি আছে, বহুত ভালো লাগি আছে। যিমানে ওচৰ চাপি আহি আছোঁ, সিমানে বাবাই পৰীক্ষা লৈ আছে। গতিকে পৰীক্ষাটো পাছ কৰিবই লাগিব। চাওক এনেকৈ কেনেকুৱা ৰাস্তা, চাওক এনেকৈ ৰাস্তা। আৰু চাওক এই পাহাৰখন আজি জাষ্ট অলপ আগতে কৈছে, বেছি দেৰি হোৱা নাই চাগে। চাওক এনেকৈ ৰাস্তাত শিল পৰি থাকে, আৰু এনেকৈ খোজকাঢ়ি অহাটো বহুতেই মানে ৰিক্স। এনেকৈ চাওকচোন কিমান ডাঙৰ শিল এনেকৈ পৰি আছে। কি ভৰসা আছে জীৱনটোৰ? একো ভৰসা নাই জীৱনটোৰ মোৰ। মই যেতিয়ালৈকে ঘৰ যাই নাপাম বাবা কেদাৰনাথৰ পৰা, তেতিয়ালৈকে মোৰ জীৱনটো ভগৱানৰ ওপৰত দান কৰি দিয়াৰ নিচিনা হ'ল। আৰু মই সেইটোৱে ভাবিছোঁ যে যেতিয়ালৈকে ঘৰ যাই নাপাওঁ, মই সঁচাকৈ মানে কি ক'ম, চাওকচোন কিমান ৰিক্স। চাওক সঁচাকৈ গাইজ কি ক'ম। আৰু এইটো আলোকনন্দা নদীটো, আৰু মই 11 লিটাৰ গংগাত জল লৈ অসমৰ পৰা কেদাৰনাথলৈকে পদযাত্ৰা কৰি আছোঁ। চাওক আজি মোৰ 89, চাওকচোন আজি মোৰ 98 দিন। এই 98 দিনে ধৰি গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ সুদূৰ ৰাম মন্দিৰৰ পৰা হাৰিদুৱাৰলৈকে, হাৰিদুৱাৰৰ পৰা 11 লিটাৰ গংগাত জল লৈ কেদাৰনাথলৈকে পদযাত্ৰা কৰি আছোঁ। জয় ভোলে, জয় ভোলে, হৰ হৰ মহাদেৱ। তো চাওক কিমান ৰিক্স হয়, সেইবিলাক চাওক।